Good morning, back to my channel. So, আজি মই কদৈ টেঙাৰ আচাৰ বনাই আছো আৰু আগতে মই বনালো জলফাই আৰু আমলখি সিজন বাই সিজন তো বনাই থলে মাজে মাজে খাওয়াব পাৰি ন সেইটো কাৰণে কদৈটো কেতিয়াবা 12 মাহিয়া পায় কিন্তু এইবাৰ মই অলপ আচাৰ বনাইছো নিমখ আৰু হালধি দি মই ভিজাই ৰাখিছিলো এতিয়া ইয়াতে মই মছলা দি দিম আৰু ইয়াতে প্ৰথমতে নিমখ দিম নিমখ অলপ বেছিকৈ লাগে আচাৰত সদায় নিমখ অলপ বেছি লাগে ইয়াতে নিমখ দিলো আৰু এতিয়া দিম হালধি দিয়াই আছে হালধি অকণমান দিম বেছি নিদো আৰু শুকান জলকীয়াৰ গুড়ি আৰু মছলা দিম আৰু এতিয়া হালধি আগতে দিয়া আছিলে সেইটো কাৰণে হালধি একদম কম দিম বেছি নিদো আৰু এতিয়া দিম জলকীয়াৰ গুড়ি জলকীয়াৰ গুড়িটো আচলতে জ্বলা হ'ব আৰু কালাৰ হ'ব সেইটো কাৰণে দিছো অলপ বেছিকৈ সৰহকৈ দিছো আৰু এতিয়া দিম মই মছলা এয়া মানে এয়া মছলাখিনি মই যেতিয়া জলফাই আৰু আমলখিৰ আচাৰ বনাইছিলোঁ তেতিয়া মানে পিচি ৰাখিছিলোঁ অলপ বেছিকৈ কাৰণ বাৰে বাৰে বনাই থাকিব দিগদাৰ সেইটো কাৰণে আৰু এইখিনি এতিয়া দি দিম মই কিন্তু ৰ'দত শুকোৱা নাই এইখিনি আকৌ থৈ দিলোঁ যিমান লাগে দিলোঁ এতিয়া দিম মিঠাতেল মই ৰ'দত নুশুকোৱাকৈ মই এনেকৈ বনাওঁ আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাব এতিয়া দি দিলোঁ মিঠাতেল মই কেঁচা মিঠাতেল ব্যৱহাৰ কৰোঁ আৰু এতিয়া এইখিনি হৈ গ'ল লাৰি দিম বঢ়িয়াকৈ গোটেইখিনি বঢ়িয়াকৈ মছলাখিনি মিলাই দিওঁ তেল এতিয়া মই ইমান নিদিওঁ তেল এতিয়া কম দিছোঁ যেতিয়া বটলত ভৰাম তেতিয়া অলপ আৰু তেল দি টেমাটো ৰ'দত দিম কেইদিনমান এতিয়া মই টেমাত নভৰাম এতিয়া মই এনেকৈ ৰ'দত দিম দুদিন কাৰণ টেমাত ভৰালে ৰ'দটো ইমান নপৰে ইয়াতে দিলে ৰ'দটো পৰিব এখন পাতলা কাপোৰ এই পাতলা কাপোৰখন ঢাকি দিম এখন ঢাকি দুদিনমান ৰ'দত দিম তাৰপিছত টেমাত ভৰাম আৰু এইখিনি বঢ়িয়াকৈ মিলাই ল'লোঁ মছলাখিনি গোটেই মিলি গ'ল মছলাখিনি মিলি গ'ল এয়া আৰু এতিয়া মই ৰ'দত দি দিম ঢাকি পেলাই দেখিবলৈ কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু আজি মই একো কাম কৰা নাই কাৰণ গাটো একেদিন বহুত বেয়া আছিল এতিয়া ভাল পাইছোঁ অলপ কিন্তু চব ভাল হ'ল এটা কাণ খালি বন্ধ হৈ আছে এইখন খোলাই নাই তো এখন বাকী এখন যিখন বন্ধ আছিলে এইখন দুখনো বন্ধ হৈ গৈছিল এখন খুলিলে এখন ভাল পালোঁ চৰ্দিও ভাল পালোঁ চৰ্দিটো অলপ অলপ আছে কাহটো অলপ অলপ আছে বেছি নাই আৰু মাজতে বহুত বেছি হৈছিলে সেইটো কাৰণে মই ভিডিঅ' চিডিঅ' বনোৱাও নাছিলোঁ গাটো বেয়া আৰু আজি মই একো কামেই কৰিলে 9:30 বাজিলে এয়া বিচনা চিচনা উঠোৱা নাই আৰু ইফালে আজি বনোৱা মেলাও কৰা নাই আজি বাহিৰতে খাম কাৰণ ডেইলি মুখৰ টেষ্ট নোহোৱা হৈছে 1 নম্বৰ কথা 2 নম্বৰ কথা বেলেগৰ হাতৰ অলপ মাজে মাজে খালে ভাল লাগে আৰু সেইটো কাৰণে তো বাচন দুখনমান আছে ধুওঁ ঘৰত বিচনা চিচনা উঠাওঁ আৰু আচাৰখিনি ৰ'দত দি থৈ যাম
ওচৰৰ মাইকীটো চাব। কালি অলপ বৰষুণ দি আছিলে, তো আজি বতৰটো আজি সেমেকা সেমেকা, ৰ'দ ওলোৱা নাই, মানে এতিয়া ঠাণ্ডা পৰিব আৰু লাহে লাহে ৰ'দ দিব, দেৰিকৈ ওলাব ৰ'দ, কিন্তু বতৰটো একদম সেমেকা সেমেকা হৈ আছে। ইয়াত বৰষুণ আহিব পাৰে, ঠিক নাই, মেঘ আছে আৰু ঠাণ্ডা পৰাই নাছিলে একেদিন, এতিয়া আজি অলপ ঠাণ্ডা লাগি আছে আৰু। তো এতিয়া মই বাচনকেইখন ধুই লওঁ আগতে, ধুই তাৰপিছত বিছনাখন উঠাই ৰুম চুম ঝাৰু মাৰি দোকানত ওলাই যাম। আৰু এইকাৰণে গৰম পানী খাই আছিলোঁ, গৰম পানী দোকানতো লৈ গৈ আছিলোঁ। কি হ'ল নাজানো, ফ্লাক্সটো ভাঙি থাকিলে ভিতৰৰ, এইটো কেনেকৈ ভাঙিলে গমেই নাপালোঁ। তো এতিয়া আকৌ এটা ফ্লাক্স কিনিব লাগিব গৰম পানীৰ কাৰণে। আৰু দুটা কৰ্দৈ থৈ দিছোঁ মই, এই দুটা চাটনি বনাই খাবৰ কাৰণে। আমি কৰ্দৈ বুলি কওঁ, আপোনালোকে কি কয় নাজানো। আৰু কিছুমানে কামৰাংগা নে আমৰাংগা এনেকৈও কয়, বঙালীবিলাকে কয় আমৰাংগা নে, আমৰাংগা নহয় কামৰাংগা কয়। তো আমি অসমীয়াত কৰ্দৈ টেঙা বুলি কওঁ এইটো। আৰু এইটো চৰ্দিত বোলে ভাল, খালে কাহ চৰ্দি হ'লে কফটো ফটাই দিয়ে, সেইটো কাৰণে দুটা থৈ দিছোঁ। এই দুটা মই চাটনি বনাই খাম। এতিয়া বাচন ধুওঁ। এয়া ৰাতিৰ ভাত আছিলে, আৰু ভাতখিনি মই এনেকৈ পিঁয়াজ আৰু জলকীয়া দি পোলাও বনাই দিলোঁ। গৰমো হৈ যাব আৰু খায়ো ভাল লাগিব। আৰু কোনে কোনে এনেকৈ বনাই খায় আৰু কমেণ্টত জনাব। মই ৰাতিৰ ভাত থাকিলে এনেকুৱা বনাই খাওঁ, কাৰণ এনেকুৱা খালে অলপ টেষ্ট লাগে আৰু ভাল লাগে, আৰু গৰমো হৈ যায় বস্তুটো। হৈ গ'ল এইখিনি, এতিয়া ৰাতিপুৱা খাই যাম আৰু। এতিয়া আজি ভাত বনোৱাই নাই, সেইটো কাৰণে এইখিনি এতিয়া খাই যাব পাৰিম মই। দোকানত যাওঁতে খাই যাম। বাচন চাচন ধুই ল'লোঁ, এতিয়া ৰুমটো চাফা কৰোঁ, বিচনা চিচনাবিলাক উঠাওঁ, উঠাই আৰু কাম নাই, তাৰপিছত গা চা ধুই ওলাই যাম আৰু। তেহঁতৰ ফ্ৰেণ্ড এতিয়া ওলালোঁ দোকান যাব, চব কাম বনোৱা হৈ গ'ল, চব ৰেডি। আজিতো টিফিন বনোৱা নাই, বাহিৰতে খাই ল'ম আৰু এতিয়া গৈ থাকোঁ দোকানত। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কমেণ্টত লিখিব কেনেকুৱা পালে মোৰ ভিডিঅ' চাই। আজিলৈ বাই বাই, লাভ ইউ। তো হেল্ল' ফ্ৰেণ্ড, তো এতিয়া মই ভাত খাম। ভাতত কি কৰি লৈছোঁ দেখাই আছোঁ। এয়া পোলাওৰ ওপৰত কণী, ইফালে ধনিয়াৰ পাত, কেঁচা নহৰু, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া। আৰু এতিয়া মোৰ গাটো ভাল নহয়, সেইটো কাৰণে এনেকুৱা খাই আছোঁ। এতিয়া খাওঁ আৰু। এদিন ভালদৰে ভাত চাত খাব পৰা নাই, আৰু মুখত টেষ্টে নাই। জলকীয়াটো শুকাই গৈছে। নাই
ধন্যবাদ পেঁয়াজ জলকীয়া আর নহৰু নহৰুতে বাকলি চাকলি বঢ়িয়া যেতিয়া চৰ্দি লাগে মুখত টেষ্ট নাথাকে ন এনেকুৱা খাব লাগে চব খোৱা যাব জ্বলাটো পুৰা খাই দিলোঁ আকৌ জলকীয়া পিঁয়াজ নহৰু বাকলি চাকলি ধনিয়া পাত এতিয়া কণী খাওঁ আগত কণী খোৱা নাই ন আকৌ সেনেকাই খাম মুখতে নোসোমালে জ্বলা লাগিছে এতিয়া পুৰা খোৱা যাব মানে পানী নাখাওঁ ভাত খাম এতিয়া ঠিক আছে মই ভাতটো খাই লওঁ আৰু তাৰপিছত